Hello everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেললৈকে। মোৰ চেনেলত অলৰেডি সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্ট কভাৰ কৰা হৈছে। তাৰ পিছত আমি আৰম্ভ কৰিছিলো পাৰ্চেন্টেজ শতাংশ। পাৰ্চেন্টেজৰ ওপৰত এটা ভিডিও ইতিমধ্যে দিয়া হৈছে। ভিডিওটোত কোৱেশ্চন আমি ডিসকাস কৰা নাই। ভিডিওটোত দিয়া হৈছিল যে শতাংশ কেনেকৈ উলিয়াব লাগে, কেনেকুৱা ধৰণৰ বেলেগ বেলেগ কন্ডিশন হ'ব পাৰে শতাংশ উলিয়াবৰ কাৰণে। তাৰ বাহিৰেও কিছুমান অংক পাব পৰা যায় বা অংক দেখিবলৈ পোৱা যায়। সেই অংকবিলাক আমি পিছত আলোচনা কৰিম। কিছুমান অংক আমি ডিসকাস কৰো আজি, শতাংশৰ বিষয়ে ধাৰণাটো বেছি ক্লিয়াৰ হ'ব। প্ৰথম অংকলৈকে আহিছো। দিয়া আছে ইয়াতে, ডিউ টু মনচুন অফাৰ এ শ্বপকিপাৰ has announced 30% discount on umbrella. If the new price of a umbrella is ₹210, then what was the original price? মানে কি কৈছে যে বাৰিষাৰ অফাৰৰ কাৰণে দোকানী এজনে ছাতিৰ ওপৰত ডিসকাউন্ট দিছে আৰু ডিসকাউন্ট দিছে কিমানখিনি 30% দিছে। 30% ৰেহাই ঘোষণা কৰিছে। তো ডিসকাউন্ট দিয়াৰ পিছত ছাতিটোৰ নতুন দাম হৈছে 210 টকা। তেনেহলে মূল দাম কিমান আছিল, অৰিজিনাল প্ৰাইস কিমান আছিল? ডিসকাউন্টৰ পিছত দাম হৈছে 210 টকা, 210 rupees। তেনেহলে আমাক অৰিজিনাল প্ৰাইসটো কথা সুধি আছে ইয়াতে। প্ৰথম ভিডিওত আমি আলোচনা কৰিছিলো যেতিয়া আমাৰ মূল দাম উলিয়াব লগা হয় বা মূল দামৰ ওপৰত আমাক পাৰ্চেন্টেজ দিয়া থাকে তেতিয়া আমি নতুন দাম কেনেকৈ উলিয়াব পাৰো। আৰু সেই একেই ফৰ্মুলাটো ইয়াতো এপ্লাই কৰা যাব। আমি প্ৰথম দামটো নাজানো, ধৰি লৈছো আমাৰ যেটো প্ৰথম দাম আছিল বা বস্তুটোৰ মূল দাম আছিল, মূল দামটো কিমান আছিল, x আছিল। এতিয়া এই x ৰ কিমান কৈছে 30% ডিসকাউন্ট বুলি কৈছে। তো 30% ডিসকাউন্ট মানে কিমান হ'ব? ডিসকাউন্ট হলে আমি আলোচনা কৰিছিলো আগৰ ভিডিওটো যে ডিসকাউন্ট হলে আমি 100 ৰ পৰা মাইনাস কৰিম। অৰিজিনাল প্ৰাইসটো সদায় আমি কি ৰাখো, 100 হিচাপত ৰাখো। গতিকে 100 ৰ পৰা যদি 30 মাইনাস কৰা যায় থাকিব 70, 70/100। এটা বস্তুৰ 70% দাম কিমানখিনি হয় বুলি কৈছে, 210 হয় বুলি কৈছে। এটা বস্তুৰ 70% 210 হয়। গতিকে আমাক উলিয়াব দিছে ইয়াতে যে বস্তুটোৰ অৰিজিনাল প্ৰাইস কিমানখিনি হয়। ইয়াতে x উলিয়াব লাগে, x টো আমাৰ অৰিজিনাল প্ৰাইস। তো x ৰ ভ্যালুটো উলিয়াম কেনেকৈ, x ইকুৱেল টু হ'ব 210 * 100/70, 210 * 100/70। তো 70 যদি ডিভাইড হয় তেনেহলে হ'ব 3 আৰু 3 হ'ব ইয়াতে, তাৰ মানে ইয়াতে 300। অৰ্থাৎ বস্তুটোৰ অৰিজিনাল প্ৰাইস কিমান আছিল, বা যেটো ছাতিৰ কথা কৈ আছে ইয়াতে, ছাতিটোৰ অৰিজিনাল প্ৰাইস আছিল 300 rupees। তাৰ ওপৰত 30% ডিসকাউন্ট দিছে, তেনেহলে বস্তুটোৰ দাম যায় 210 rupees হৈছে। এতিয়া ডিসকাউন্ট মানে আমাৰ মাইনাস। আগৰ ভিডিওত কৈছিলো যদি যে বস্তুটোৰ দাম 30% বঢ়াই দিছে, ডিসকাউন্ট দিয়া নাই, বস্তুটোৰ দাম বঢ়াইছে, তেনেহলে কি হ'ব 130 হ'ব ইয়াতে। তো 70/100 কৰিছো কাৰণ 30% ডিসকাউন্ট দিয়া গৈছিল। পার্সেন্টেজ মানে 100 টকা হিচাপত বস্তুটোৰ দাম কিমানখিনি বাঢ়ে বা কমে সেইটোৱে। গতিকে ইয়াতে ডিসকাউন্ট বুলি কৈছে, গতিকে 100 টকাৰ পৰা আমি 30 টকা কমাম। গতিকে 70/100 বস্তুটোৰ অৰিজিনাল প্ৰাইস আমি ধৰি লৈছো x বুলি। x ৰ কাৰণে ইমানখিনি কৰিলে আমি অৰিজিনাল প্ৰাইসটো পাইছো ইয়াতে কিমান, 300 rupees। ঠিক আছে, পিছৰ কোৱেশ্চনটো লৈকে যাও। দিয়া আছে, a man has invested ₹30,000 on business. After the end of month, if he gets ₹36,000, then what was the percentage of profit? ইয়াতে আমি সুধি আছে যে মানুহজনৰ লাভ কিমানখিনি হৈছিল। তো ব্যৱসায়ত 30,000 টকা, এটা শূন্য বেছি হৈ আছে। ব্যৱসায়ত মানুহজনে 30,000 টকা বিনিয়োগ কৰিছে। তো মাহৰ শেষত তেওঁ পাইছে 36,000 টকা। তে লাভৰ শতাংশ কিমান, মানে লাভ হৈছে 30,000 টকাৰ ওপৰত যদি 36,000 টকা পাইছে তেনেহলে লাভৰ শতাংশ কিমান, পার্সেন্টেজ হিচাপত তেওঁৰ প্ৰফিট কিমানখিনি হয় সেইটো উলিয়াব দিছে। ইয়াতে মানুহজনৰ প্ৰথম ইনভেষ্টমেন্ট কিমান আছিল, 30,000 আছিল ইনভেষ্টমেন্ট। 30,000 ৰ পৰা তেওঁ ইনভেষ্ট কৰি কিমান পাইছে, 36,000 পাইছে। মানে 30,000 ৰ ওপৰত 36,000 পাইছে, মানে তেওঁ 6,000 প্ৰফিট পাইছে। এই যে 6,000 টো প্ৰফিট পাইছে কিমানৰ ওপৰত পাইছে, 30,000 ৰ ওপৰত পাইছে। তেন 30,000 ৰ ওপৰত যদি 6,000 পাইছে তেনেহলে শতাংশ হিচাপত মানে প্ৰত্যেক 100 টকা হিচাপত তেওঁৰ লাভৰ হাৰ কিমান, মানে শতাংশ হিচাপতে কিমানখিনি লাভ কৰিছে, প্ৰত্যেক 100 টকা হিচাপতে কিমানখিনি লাভ কৰিছে এটো আমাক উলিয়াব দিছে। তে আমি ইয়াতে পালো যে 6,000 টো প্ৰফিট কৰি আছে কিমানৰ ওপৰত, 30,000 ৰ ওপৰত। গতিকে 6,000 প্ৰফিট হৈ আছে 30,000 ৰ ওপৰত। ইয়াৰ যদি আমি শতাংশ উলিয়াও, পার্সেন্টেজ উলিয়াব যাও, তেনেহলে এটো আমাৰ কিমান হ'ব যে লাভৰ শতাংশ কিমানখিনি হয়। তো ইয়াতে 3টা 0, 4টা 0ৰ কাৰণে এটা 0 ইয়াতে ক্যান্সেল কৰিব লাগিব। 3 2 যা 6, 10 2 যা 20।
মানে মানুহজনৰ লাভৰ শতাংশ সুধি আছে, লাভৰ শতাংশ কিমানখিনি 20%, মানে 20% প্ৰফিট কৰি তেওঁ বিজনেছত প্ৰফিট কৰিব পাৰিছে। 30,000 টকাটো যদি 36,000 টকা হৈছে তেনেহ'লে তেওঁৰ প্ৰফিটৰ পাৰ্চেণ্টেজ হৈছে 20%। ঠিক আছে, আগৰ অংকটোত আমাক পাৰ্চেণ্টেজটো দিয়া আছিল ডিছকাউণ্ট কিমানখিনি হৈছে, তো তাৰ পৰা তেওঁৰ যিটো অৰিজিনেল, মানে ইয়াত যেনেকৈ 36,000টো দিয়া আছে, 30 to 36 হৈছে, তাতে আমাক 36 হিচাপত দিয়া আছিল, কিমানখিনি আছিল 210 বুলি আছিল, এইটো অৰিজিনেলটো উলিয়াব দিছিল, কিন্তু তাত ডিছকাউণ্ট আছিল, গতিকে তাতে আমি কি কৰিছিলোঁ 100ৰ পৰা মাইনাছ কৰিছিলোঁ। আৰু ইয়াতে আমাৰ যেতিয়া দুটা দিয়া থাকিব, যে পুৰণা দামটো দিয়া আছে আৰু নতুন দামটো আমাক দিয়া আছে, তেতিয়া দুটাৰ মাজত কম্পেয়াৰ কৰি পেলাই আমি গম পাম যে লাভ হৈছে নে লোকচান হৈছে। আৰু ইয়াতেতো আমাক ক্লিয়াৰলি লিখি দিছে লাভৰ শতাংশ কিমান। লাভ হৈছে গম পাইছোঁ 30,000 যদি 36,000 হয়, তাৰমানে তেওঁৰ লাভ হৈছে কিমান 6,000 হৈছে। তো 6,000 লাভ কিমানত হৈছে, প্ৰত্যেক 30,000 টকাত তেওঁৰ 6,000কৈ লাভ হৈ আছে। তো 6,000 আৰু প্ৰত্যেক 30,000ৰ ভিতৰত হৈ আছে, তাৰ যদি শতাংশ উলিয়াওঁ তেনেহ'লে পাম আমি 20%। ঠিক, নেক্সট কুৱেশ্যনলৈকে যাওঁ। দিয়া আছে, দ্য প্ৰাইচ অফ মাষ্টাৰ্ড অইল হেজ ডিক্ৰিজড বাই 15%. How much percent a housewife should increase in quantity so that total expenditure remains same? এনেকুৱা ধৰণৰ অংকৰ কথা যিটো প্ৰথম ভিডিঅ' আছে তাত কোৱা গৈছিল, যে ধৰক এটা বস্তু আন এটা বস্তুৰ লগত ৰিলেটেড, মানে ইয়াতে আমাক কুৱেশ্যনটোতো কৈছে যে মাষ্টাৰ্ড অইলৰ কথা কৈছে যে তাৰ দাম কি হৈছে, ডিক্ৰিজ হৈছে বাই 15%, মানে প্ৰত্যেক 100 টকাত 15 টকাকৈ দামটো কমিছে। এতিয়া আমাক সুধিছে যে টোটেল এক্সপেণ্ডিচাৰ কিন্তু ছেম থাকিব লাগিব, টোটেল এক্সপেণ্ডিচাৰ ৰিমেইন ছেম, মানে মুঠ খৰচ একেই থাকিব লাগিব। ধৰি ললোঁ যে ফেমিলিটোৱে সৰিয়হৰ তেলৰ কাৰণে ছাপ'জ 500 ৰুপিজ প্ৰত্যেক মাহত কি কৰে, খৰচ কৰে। তেলৰ দাম হৈছে ডিক্ৰিজ 15%, মানে প্ৰত্যেক 100 টকাত 15 টকাকৈ তেলৰ দাম কমি আছে। তো 500 টকাটো তেওঁলোকে মেইনটেইন কৰে প্ৰত্যেক মাহত, 500 টকাৰ কমো নহয় বেছিও নহয়, তো বাজেটত ধৰি থোৱা আছে। গতিকে তেওঁলোকে কি কৰিব, ইনক্ৰিজ কৰিব কোৱান্টিটি। মাষ্টাৰ্ড অইলৰ কাৰণে যিটো কোৱান্টিটি তেওঁলোকে ইনক্ৰিজ কৰিব, কাৰণ ৰিমেইন ছেম হ'ব লাগিব, 500 টকাত একেই থাকিব লাগিব। গতিকে বস্তুটোৰ দাম যদি কমিছে তেওঁলোকে কনজাম্পশ্যনটো বেছি কৰিব লাগিব। বেছি কিমানখিনি কৰিব লাগিব পাৰ্চেণ্টেজ হিচাপত, সেইটো আমাক সুধি আছে। তো যদি আমাৰ এনেকুৱা কেছ থাকে যে য'ত এটা বস্তু আন এটা বস্তুৰ লগত ৰিলেটেড, যে ইয়াতে দামৰ লগত কি ৰিলেটেড, মানে ৰিলেশ্যন আছে কি বস্তুটোৰ, যে কনজাম্পশ্যনৰ আছে, কিমান মানে তেওঁলোকে গ্ৰহণ কৰে সেইটো বস্তুৰ মানে ৰিলেশ্যন আছে, কিহৰ কাৰণে, কাৰণ দুইটা ইনটু কৰি আমি কি পাম, টোটেল এক্সপেণ্ডিচাৰ পাম। ঠিক আছে, তো এটা বস্তু থাকিল কি, এটা থাকিল প্ৰাইচ, আৰু এটা থাকিল চাপ'জ আমি কনজাম্পশ্যন বুলি ক'লোঁ। কনজাম্পশ্যন মানে কোৱান্টিটি বুলি ক'লোঁ, কনজাম্পশ্যন নহ'ব একচুৱেলি কোৱান্টিটি হ'ব। দুটা বস্তু ইনক্লুড কৰি বা ইনটু কৰি পেলাই আমি কি পাম, টোটেল এক্সপেণ্ডিচাৰ পাম। টোটেল এক্সপেণ্ডিচাৰ পাম দুটা ইনটু কৰি পেলাই। এইটো হ'ল প্ৰাইচ, এইটো হ'ল কোৱান্টিটি। বস্তুটোৰ দাম যদি 100 টকা হয়, কোৱান্টিটি যদি 6টা আনে, তেনেহ'লে 100 × 6 কিমান হ'ব, 600। টোটেল এক্সপেণ্ডিচাৰ 600 হ'ব। ইয়াতে আমি কুৱেশ্যনটোত কৈ আছে যে তেলৰ দাম 15% হ্ৰাস পাইছে, তো মানে প্ৰাইচটো কি হৈছে, প্ৰাইচটো ডিক্ৰিজ হৈছে। প্ৰাইচ ডিক্ৰিজ, টোটেল এক্সপেণ্ডিচাৰ কি থাকিব, আমাৰ ছেম থাকিব। টোটেল এক্সপেণ্ডিচাৰ এইটো কমি নাযায়, বাঢ়ি নাযায়, একো নহয়। গতিকে টোটেল এক্সপেণ্ডিচাৰ প্ৰাইচ যিহেতু ডিক্ৰিজ হৈছে, তেনেহ'লে কি হ'ব, কোৱান্টিটি আপ হ'ব লাগিব, মানে বেছি কৰিব লাগিব, তেওঁলোকে ইনক্ৰিজ কৰিব লাগিব। এতিয়া সুধি আছে যে কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিব লাগিব যাতে TE মানে টোটেল এক্সপেণ্ডিচাৰটো আমাৰ ছেম থাকে। ঠিক আছে, তো এই ক্ষেত্ৰত আমি কৈছিলোঁ যে বস্তুটো যেতিয়া এটাৰ লগত আমাৰ ৰিলেশ্যন থাকে, মুঠ এক্সপেণ্ডিচাৰ একে থাকে, তেতিয়া আমি এটাৰ লগত যিটো কৰোঁ, মানে প্ৰথমটোৰ ক্ষেত্ৰত আমি যিটো কৰোঁ তাৰ ঠিক উল্টাটো আমি পিছৰটোৰ লগত কৰোঁ। মানে এনেহেন ধৰণৰ হয় কেছটো, যে আমি ইনিচিয়েলটো সদায় 100 ধৰিব লাগে। এইটোও কোৱা গৈছিল যে দামটো সদায় আমি কি ধৰিম, 100 ধৰিম। তেনেহ'লে 100টো যাই পেলাই 15% ডিছকাউণ্টৰ পিছত কিমান হ'ব, 85 হৈ যাব। 15% ডিছকাউণ্ট বুলি কৈছে ন ইয়াতে, 15% ডিছকাউণ্ট হ'লে 100টো যাই পেলাই কিমান হ'ব, 85 হ'ব। এইটো কি প্ৰাইচ, এইটো প্ৰাইচ। তো 100টো যে 85 হৈছে, তেনেহ'লে কোৱান্টিটিৰ কাৰণে এটা বাকী থাকিল কি, কোৱান্টিটি 85টো যাই পেলাই কিমান হ'ব, 100 হ'ব। এইটো কি কোৱান্টিটি। 100টো 85 হৈছে, প্ৰাইচটো 15% কমিছে, হ্ৰাস পাইছে, গতিকে 85 হ'ব। গতিকে 85টো যাই পেলাই 100 হ'ব কোৱান্টিটিৰ কাৰণে। এতিয়া 85টো যাই পেলাই 100 হৈছে, মানে কি হৈছে, 15 বাঢ়িছে। 85টো যাই পেলাই 100 হৈছে, মানে 15 বাঢ়িছে। 15 বাঢ়িছে কিমানৰ ভিতৰত, 15 বাঢ়িছে আউট অফ 85ৰ ভিতৰত। আমি কোনটো কনচিডাৰ কৰিম, যিটো পিছত লোৱা যায় বা যাৰ ওপৰত বেছ কৰি পেলাই আমি বঢ়া বা কমাটো নিৰ্ণয় কৰিছোঁ। কিমানৰ ওপৰত বেছ কৰিছোঁ, যে 85ৰ ওপৰত বেছ কৰি পেলাই আমি কৈছোঁ যে 85টো যাই পেলাই 100 হ'ল, তাৰ মানে 85টো হ'ব ইয়াতে আমাৰ কাৰণে বেছ। গতিকে 85টো হৈছে বেছ। কিমান বাঢ়িল, 15 বাঢ়িল, গতিকে 15 বাঢ়িল আউট অফ 85। তেনেহ'লে আমি যদি ইয়াৰ কাৰণে ইনটু 100 কৰোঁ, আমি পাৰ্চেণ্টেজ পাই যাম। ইয়াৰ কাৰণে উলিয়ালে আমি পাৰ্চেণ্টেজ পাম। যদি ডিভাইড কৰোঁ তেনেহ'লে 5 হ'ব, আৰু 5 হ'ব 17। 5 হ'ব 17, ওপৰত হ'ব 300/17। 300/17 যদি ডিভাইড কৰা যায় তেনেহ'লে 17 টাইমছ হ'ব।
17 17 289 89 289 হৈ যায় 289 হলে 11 হ'ব by 17 85 to যাই পেলাই 15 হৈছে মানে কি হৈছে ইনক্ৰিজ হৈছে কি কোয়ান্টিটি বা কনজাম্পশন তেনেহলে পার্সেন্টেজ হিসাবত তেওঁলোকৰ কিমান হ'ব ইমানখিনি কি হ'ব কনজাম্পশন তেওঁলোকে বেছি কৰিব লাগিব ঠিক আছে এটো নাভাবিব যে 85 ৰ পৰা 100 হৈছে মানে 15% তেওঁলোকে ইনক্ৰিজ কৰিব লাগিব যেটো 15% ইফালে কি হৈছে ডিক্ৰিজ হৈছে তেলৰ দামটো এটো নহয় তেওঁলোকৰ টোটাল এক্সপেন্ডিচাৰটো আমি গম নাপাও কিন্তু টোটাল এক্সপেন্ডিচাৰ যিমানে নহওক কিয় যদি ৰিমেইন সেম ৰাখিব লাগে টোটাল এক্সপেন্ডিচাৰটো একে ৰাখিব লাগে তেনেহলে তেওঁলোকৰ যেটো কনজাম্পশন আছিল বা কোয়ান্টিটি আছিল হেতু 17 11 by 17% কি কৰিব লাগিব তেওঁলোকে ইনক্ৰিজ কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন চাও কি দিয়া আছে Okay. Due to increase in price of rice by 10%, by how much percent a housewife should decrease in quantity so the total expenditure remains same? আগৰটো দৰে একেই question আগৰটোত খালি increase দিয়া আছে decrease দিয়া আছে লিয়াতে যে বস্তুটোৰ দাম কমিছিল তাতে মাষ্টাৰৰ দাম কমিছিল 15% আছিল I think তো ইয়াতে বস্তুটোৰ দাম কি হৈছে increase হৈছে বস্তুটো একে increase হৈছে কিমান 10% গটিকে 100 to যাই পেলাই কিমান হৈছে আমি হদায় 100 ধৰিম কৈছিলো আমি 100 to যাই পেলাই 10% বাৰা মানে 110 হৈছে তো এটো হৈছে আমাৰ প্ৰাইজৰ কাৰণে তো প্ৰাইজৰ কাৰণে যেটো হৈছে তাৰ উল্টাটো আমি কৰিম কোয়ান্টিটিৰ লগত গতিকে 100 to যাই যদি 110 হৈছে তেনেহলে 110 to যাই পেলাই কি হ'ব 100 হ'ব এটো কিহৰ কাৰণে কোয়ান্টিটিৰ কাৰণে তো 110 to যাই পেলাই 100 হৈছে তাৰ মানে কি হৈছে 110 10 কি হৈছে 10 কমিছে 110 to যাই পেলাই 100 হৈছে মানে 10 কমিছে তো 10 কমিছে কিমান বেস হ'ব এটো আমাৰ 110 ৰ ভিতৰত প্ৰত্যেক 110 ৰ কাৰণে 10 কে কমি আছে গতিকে into 100 যদি কৰো আমি ইয়াৰ পৰা এটা ৰিজাল্ট পাম আৰু ৰিজাল্ট যেটো হ'ব হেতু হৈ যাব আমাৰ কাৰণে পার্সেন্টেজ অফ কি ডিক্রিজ কিমান পার্সেন্ট তেওঁলোকে ডিক্রিজ কৰিব লাগিব কোয়ান্টিটিৰ কাৰণে যাতে তেওঁলোকৰ কি থাকে মুঠ খৰচ একেই থাকে এক্সপেন্ডিচাৰ যাতে সেম থাকে তাৰ কাৰণে তেওঁলোকে ডিক্রিজ কৰিব লাগিব কিমানখিনি ইমানখিনি তো 100 by 11 ইয়াতে কৰিলে 11 9 99 111 ইমান পার্সেন্ট তেওঁলোকে কি কৰিব লাগিব ডিক্রিজ কৰিব লাগিব বস্তুটোৰ দাম বাঢ়িছিল 10% 100 যাই পেলাই 110 হৈছে মানে 10% বাঢ়িছে তো তেওঁলোকে যেটো কনজাম্পশন আছে বা কোয়ান্টিটি আছে কোয়ান্টিটিটো কি কৰিব লাগিব 9 1 by 11% কি কৰিব লাগিব হ্ৰাস কৰিব লাগিব কম কৰিব লাগিব যাতে তেওঁলোকৰ এক্সপেন্ডিচাৰ ৰিমেইন সেম থাকে ঠিক আছে নেক্সট কোৱেশ্চন সো আগৰটো এটো একেই আছিল তো আগৰটো নিশ্চয় বুজি পাইছে সেই কাৰণেটো বৰ বেছি মানে ইলাবৰেট কৰা নাই বস্তুখিনি আগৰটোত খালি ইয়াতে ডিক্ৰিজ আছিল ইয়াতে ইনক্ৰিজ কৰি দিছে বাকিখিনি একেই হয় নেক্সট কোৱেশ্চন চাও কি দিয়া আছে আচ্ছা if price of sugar increased by 10% and consumption of sugar decreased by 20%, then find the percent effect on total expenditure. আচ্ছা ইয়াতে total expenditure remains same বুলি কোৱা নাই ইয়াতে আমাক expenditure ওপৰত কিমানখিনি effect পৰিছে এটো কম হ'ব পাৰে বেছি হ'ব পাৰে সেই বস্তুটো উলিয়াব দিছে ইয়াতে ঠিক আছে আগৰ কোৱেশ্চন 3 আৰু 4 যেটো আছিল তাত আছিল আমাৰ কি ৰিমেইন এক্সপেন্ডিচাৰ ৰিমেইন সেম আছিল এক্সপেন্ডিচাৰটো একেই আছিল তেওঁলোকৰ গতিকে তাৰ কাৰণে আমি এটা বস্তুৰ দাম বঢ়ালে বা হয়তো আমি কোয়ান্টিটি কম কৰিব লগা আছিল তো এনেকুৱা ধৰণৰ কোৱেশ্চন আছিল ইয়াতে কিন্তু দুটা বস্তু একেলগে দিয়া আছে যে প্ৰাইস তেওঁলোকৰ বাঢ়িছে 10% কনজাম্পশন অফ সুগাৰ ইনক্ৰিজ হৈছে 10% প্ৰাইস বাঢ়িছে 10% আৰু কনজাম্পশন কি কৰিছে তেওঁলোকে 20% ডিক্ৰিজ কৰি দিছে এটা এইখিনি কৰাৰ কাৰণে তেওঁলোকে টোটাল এক্সপেন্ডিচাৰত কিমানখিনি এফেক্ট কৰিছে সেই বস্তুটো উলিয়াব দিছে ঠিক আছে তো ইয়াতে কি কৰিব লাগিব আগৰটো যেহেতু এক্সপেন্ডিচাৰ সেম আছিল গতিকে আমি উল্টা কৰিছিলো এটা বস্তু যদি 10% বাঢ়ি যায় 100 to 110 হয় তো 110 to পিছত যাই পেলাই 100 হ'ব তো হেতু ডিক্ৰিজ হ'ল কিমান পার্সেন্ট ডিক্ৰিজ হ'ল তাৰ পৰা উলিয়াইছিলো ঠিক আছে তো ইয়াতে আমাক দুটা বস্তুৰ কাৰণে ইন্ডিভিজুয়াল কে দিয়া আছে যে কিমান পার্সেন্ট বাঢ়িল বা কমিল তো তাৰ কাৰণে আমি দুটাৰ কাৰণে কি কৰিব লাগিব 100 100 ল'ব লাগিব ঠিক আছে তো ইয়াতে সুগাৰ ইনক্ৰিজ হৈছে 10% তাৰ মানে সুগাৰৰ দামটো আমি ইনিশিয়াল ধৰিব লাগিব 100 দামখিনি হলে 100 ধৰিব লাগে গতিকে 100 ৰ 10% ইনক্ৰিজ হৈছে মানে কিমান 110 হৈছে 100 ৰ 10 ইনক্ৰিজ হৈছে মানে কিমান 100 to যাই পেলাই 110 হৈছে আৰু সুগাৰ কনজাম্পশন টু ডিক্ৰিজ হৈছে বাই 20% তাৰ মানে 100 to যাই পেলাই কিমান হ'ব ইয়াতে 100 আমি ইয়াতে 100 ধৰিম কাৰণ দুটাৰ কাৰণে আমাক দিয়া আছে পার্সেন্টেজ যেতিয়া দুটা কেছতে দিয়া থাকিব পার্সেন্টেজ এক্সপেন্ডিচাৰ কিমানখিনি এফেক্ট কৰে হেতু উলিয়াব দিব তেতিয়া হলে দুটা কেছতে আমি কি ধৰিম 100 100 ধৰিম তো 100 to যাই পেলাই 10% ইনক্ৰিজ হৈ পেলাই 110 হৈছে আৰু পিছৰ যেটো দিয়া আছে তাত 100 to যাই পেলাই ডিক্ৰিজ হৈছে 20% গতিকে 100 to যাই পেলাই ইয়াতে হৈ যাব 80 100 to যাই পেলাই হৈ যাব 80 এতিয়া একেবাৰে সহজ যদি কৰিব যোৱা যায় এটো নিয়মে হয় একেবাৰে সহজকৈ কৰিব গলে তো ইয়াতে 100 to 110 10% ইনক্ৰিজ 100 to যাই পেলাই 80 20% ডিক্ৰিজ ঠিক আছে গতিকে ইয়াতে আমি 0 0 ক্যান্সেল কৰিব পাৰিম আৰু ইয়াতে 0 ইয়াতে 0 ক্যান্সেল হৈ যাব তো ইয়াতে 10 into 10 কিমান হ'ব 100 হৈ যাব আৰু ইয়াতে 10 into 8 88 হৈ যাব
ঠিক আছে 10 11 into 8 88 হৈ যাব তো ইয়াতে 100 টো যাই পেলাই কিমান হৈছে 88 হৈছে তাৰ মানে 12% কি ইনক্ৰিজ হৈছে টোটাল মানে তেওঁলোকৰ নে মানে এই টোটাল এক্সপেন্ডিচাৰত 100 কি 12% ইনক্ৰিজ নে 12% ডিক্ৰিজ হৈছে তো তেওঁলোকৰ টোটাল যেটো এক্সপেন্ডিচাৰত আমাক কি হৈছে শতাংশৰ প্ৰভাৱ বিচাৰি উলিয়াওক কিমানখিনি এফেক্ট পৰিছে তেওঁলোকৰ টোটাল এক্সপেন্ডিচাৰৰ ওপৰত তো এক্সপেন্ডিচাৰ কি হৈছে তেওঁলোকৰ 12% ডিক্ৰিজ হৈছে 100 টো যায় 88% মানে কি 12 কমিল তাৰ মানে প্ৰত্যেক এশৰ ভিতৰত যদি 12 কমিল এশৰ ভিতৰত কম বেছি হোৱাটোকে আমি পাৰ্চেন্টেজ বুলি কওঁ তে 12 কমিল মানে কি 12% তেওঁলোকৰ ডিক্ৰিজ হ'ল অৰ্থাৎ এফেক্ট কিমানখিনি পৰিছে 12% কি হৈছে তেওঁলোকৰ ডিক্ৰিজ হৈছে ঠিক আছে টোটাল এক্সপেন্ডিচাৰ 12% ডিক্ৰিজ হৈছে এই দুটাৰ কাৰণে কিহৰ কাৰণে যে সুগাৰৰ প্ৰাইস ইনক্ৰিজ 10% হোৱাৰ কাৰণে কনজাম্পশন 20% তেওঁলোকে লেছ কৰি দিছে তো টোটাল যিমানে খৰচ নকৰক কিয় তেওঁলোকে টোটাল খৰচৰ ওপৰত 12% ডিক্ৰিজ আহি গৈছে ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও নিশ্চয় বুজি পাইছে এটোত ইয়াতে আমাক দুটা দিয়া আছিল এটা আছিল আমাক প্ৰাইস ইনক্ৰিজ হোৱা বুলি দিয়া আছে আৰু কনজাম্পশন ডিক্ৰিজ হোৱা বুলি দিয়া আছে যেতিয়া দুটা দিয়া থাকিব তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি দুটাই ধৰিব লাগিব কিমানকে 100 কে ধৰিব লাগিব নেক্সট কোৱেশ্চন লৈকে যাও ওকে ইয়াতে দিয়া আছে if price of wheat decrease by 20% and consumption of wheat increase by 25%, then find the percent effect on total expenditure. কি কৈছে ইয়াতে এবাৰ হুইটৰ যেটো প্ৰাইস যেটো 20% ডিক্ৰিজ বুলি কৈছে আগৰটোৰ দৰে একে খালি ইনক্ৰিজ ডিক্ৰিজটো ইয়াতে চেঞ্জ কৰা গৈছে তো হুইটৰ প্ৰাইস মানে ঘেহুৰ যেটো দামটো 100 ৰ পৰা যাই পেলাই কিমান হৈছে 20% ডিক্ৰিজ মানে 80 হৈছে 100 ৰ পৰা যাই পেলাই 80 হৈছে আৰু কনজাম্পশন তেওঁলোকে 25% ইনক্ৰিজ কৰি দিছে তাৰ মানে 100 টো যাই পেলাই ইয়াতে কিমান হৈছে ইনক্ৰিজ কৰিছে গতিকে 125 হৈছে ঠিক আছে হুইটৰ প্ৰাইস ডিক্ৰিজ হৈছে 20% গতিকে 100 টো যাই পেলাই 80 ডিক্ৰিজ হলে মাইনাস হ'ব আৰু কনজাম্পশন 25% ইনক্ৰিজ হৈছে গতিকে 100 টো যাই পেলাই 125 হৈ যাব এতিয়া যদি ক্যান্সেল আউট কৰিব খুজো তেনে হলে ক্যান্সেল আউট বিলাক এনেকৈ হয় আগৰত আমি বৰ বেছি ক্যান্সেল আউট কৰা নাই কাৰণ পৰাপক্ষত আমি ইফালে যদি 100 ৰাখিব পাৰো তেনে হলে ভাল হয় কাৰণ ইফালে 100 হলে ইয়াৰ লগত ইয়াৰ কম্পাৰিজনটো ধুনিয়াকৈ মিলি যায় পাৰ্চেন্টেজৰ কাৰণে কিন্তু ইয়াতে তাৰে কাৰণে ইয়াতে এটা জিৰো ক্যান্সেল আউট হলে ভাল এটা জিৰোটো ক্যান্সেল আউট হৈ আছে কিন্তু এটা জিৰো ক্যান্সেল আউট নহয় যদি এনেকৈ নহয় তেনে হলে যিমানখিনি কাটা যায় ইমানখিনি কাটিব পাৰি ইয়াতে তো আমাৰ 4 এৰে ডিভাইড হ'ব তেনে হলে 4 এৰে ইয়াতে 5 হ'ব আৰু ইয়াতে 4 এৰে সৰি 20 এৰে ইয়াতে 5 হ'ব আৰু 20 এৰে ইয়াতে 4 হ'ব আৰু যদি 5 এদি কৰো ইয়াতে 5 এদি কিমান হ'ব 4 হ'ব আৰু 5 এদি 5 হ'ব মানে ইয়াতে আমাৰ 5 4 20 পাইছো আৰু ইয়াতে আমি 5 4 20 পাইছো অৰ্থাৎ কি হল ইফালে 20 ইফালেও 20 তাৰ মানে তেওঁলোকৰ যেটো টোটাল এক্সপেন্ডিচাৰৰ ওপৰত কিবা এফেক্ট পৰিল নেকি পৰা নাই টোটাল এক্সপেন্ডিচাৰৰ ওপৰত তেওঁলোকৰ 0% এফেক্ট পৰা বুলি ক'ব পাৰো যদি কোৱেশ্চনটো আহে তেনে হলে তাৰ কাৰণে অপচন বিভিন্ন ধৰণৰ পোৱা যাব তাৰে ভিতৰত কোনবাখানে 0% অফ থাকিব অপচনটোত তেনে হলে আমি কৰিব লাগিব কি 0% তাৰ মানে তেওঁলোকে হুইটৰ প্ৰাইস যেতিয়া ডিক্ৰিজ হৈছে 20% যেতিয়া কমি গল তেতিয়া কনজাম্পশন তেওঁলোকে 25% ইনক্ৰিজ কৰি দিছে আৰু ইনক্ৰিজ কৰাৰ কাৰণে আগতে তেওঁলোকে যিমানখিনি পইচাৰে হুইটৰ বজাৰ কৰিছিল সেইখিনি পইচাৰে তেওঁলোকে 25% ইনক্ৰিজ কৰাৰ পিছতো কনজাম্পশন ইনক্ৰিজ কৰাৰ পিছতো তেওঁলোকে হিমানখিনি পইচাৰে তেওঁলোকে বজাৰ কৰিব পৰা হৈ আছে তো তেওঁলোকৰ টোটাল এক্সপেন্ডিচাৰৰ ওপৰত 0% ৰ এফেক্ট পৰিছে মানে কোনো এফেক্ট পৰা নাই আগতে যিমানখিনি খৰচ হৈ আছিল বৰ্তমানে হিমানখিনি খৰচ হৈ আছে ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও দেখা যাওক কি দিয়া আছে তাত আচ্ছা এতিয়া কোৱেশ্চন বিলাক পাৰ্চেন্টেজৰ কাৰণে জ্যামিতিৰ ক্ষেত্ৰত অলপ বেছিকে আমি দেখিবলৈ পাম অন্যান্য কোৱেশ্চন আহে জ্যামিতিৰ এইবিলাক কোৱেশ্চন এক্সামিনাৰৰ খুব প্ৰিয় যে স্কয়াৰ এটাৰ সাইড ৰিডিউস কৰা হৈছে বা স্কয়াৰৰ সাইড ইনক্ৰিজ কৰা হৈছে 20% 10% 15% তেনে হলে স্কয়াৰৰ সাইজ যদি ইনক্ৰিজ ডিক্ৰিজ কৰা হৈছে তেনে হলে এৰিয়াৰ ওপৰত এফেক্ট কেনেকুৱা ধৰণৰ হ'ব এই ধৰণৰ কোৱেশ্চন বিলাক খুব মানে তেওঁলোকে পছন্দ কৰে আৰু পৰীক্ষাত এটা নহয় এটা কোৱেশ্চন থাকে ইয়াৰ ওপৰত কেনেকৈ কৰিব লাগে কোৱেশ্চন চাও the sides of a square reduced by 20% মানে বৰ্গৰ কাষ 20% হ্ৰাস কৰা হৈছে হ্ৰাস পাইছে what will be the effect on area বৰ্গৰ যেটো সাইড টু 20% যদি কি হৈছে ডিক্ৰিজ হৈছে ৰিডিউস হৈছে ডিক্ৰিজ হৈছে তেনে হলে এৰিয়াৰ ওপৰত এফেক্ট কিমানখিনি হ'ব তো ইয়াতে আমাৰ যেটো স্কয়াৰৰ এৰিয়াৰ ফৰ্মুলাটো কি সাইড ইনটু সাইড মানে সাইড আমি দুইবাৰ ইনটু কৰিব লাগে সাইড ইনটু সাইড দুইবাৰ সাইড আমি ইনটু কৰিব লাগে এটা সাইড দুইবাৰ ইনটু কৰিব লাগে গতিকে আমি দুইবাৰ 100 লব লাগিব এটা বস্তুৱে দুইবাৰ আহি আছে কিন্তু আমি একবাৰ লিখিলে নহব যেটো দুটা ইনটু হৈ আছে দুইবাৰ ইনটু হৈ আছে গতিকে আমি দুটাৰে কাৰণে 100 লব লাগিব গতিকে সাইড যদি 100 আছিল আমাক কোৱেশ্চনটোত কৈছে কি সাইড ৰিডিউস হৈছে 20% গতিকে 100 যাই কিমান হ'ব 80 পিছৰ কেছটোৰ কাৰণে একে হ'ব 100 যাই পেলাই কিমান হ'ব 100 যাই পেলাই 80 হ'ব
হয় গতিকে 100 যাই পেলাই 80 হৈছে কাৰণ 20% ডিক্ৰিজ হৈছে গতিকে ইয়াতে আমি 0 0 ইফালে কেনসেল আৰু ইফালে কেনসেল কৰিব পাৰিম তেনেহলে ইফালে 10 10 কিমান হ'ব 100 হ'ব আৰু ইফালে 8864 8864 মানে 100 ৰ পৰা যাই পেলাই 64 হৈছে তো 100 ৰ পৰা 64 হৈছে মানে কিমান 36% কি হৈছে 100 ৰ পৰা 64 হোৱা মানে কি ইনক্ৰিজ নে ডিক্ৰিজ 100 ৰ পৰা 64 হোৱা মানে ডিক্ৰিজ হৈছে কিমান ডিক্ৰিজ হৈছে 36 ডিক্ৰিজ হৈছে অৰ্থাৎ 100 ৰ 36 ডিক্ৰিজ হৈছে মানে কি 36% কি হৈছে ডিক্ৰিজ হৈছে 36% ডিক্ৰিজ হৈছে ঠিক আছে যদি বৰ্গৰ কাষবোৰ 20% কে হ্ৰাস পায় তেনেহলে আমি এই নিয়মত যেতিয়া কৰিলো কৰাৰ পিছত দেখা পোৱা গ'ল যে বৰ্গৰ যেটো এৰিয়া কিন্তু সাইড ইনটু সাইড ঠিক আছে প্ৰ্যাকটিক্যাল এক্সাম্পল যদি চাব যায় যে বৰ্গৰ ধৰি ললো বৰ্গৰ সাইড আছিল আমাৰ কিমান 100 100 ৰ পৰা যাই পেলাই 80 হৈছে তেতিয়া যদি আমি কৰিব যাও যে বৰ্গৰ এৰিয়া কিমান হ'ব 100 * 100 কিমান হ'ব 10000 হৈ যাব আৰু ইয়াতে কিমান হৈ যাব 80 আৰু * 80 64 দুটা 0 হৈ যাব পিছফালে তো এভৰি 10000 ৰ ভিতৰত 6400 তো কিমানখিনি ডিক্ৰিজ হ'ব 3600 ডিক্ৰিজ হ'ব বুজি পাইছে তো প্ৰ্যাকটিক্যালি কৰি চালে এইটোৱে হয় প্ৰয়োজন নাই ইমানখিনি কৰাৰ বাই ফৰ্মুলা কৰিছো আৰু সবচে সিম্পল আৰু ইজি ৱেত কৰিব গলে এইটোৱে হয় ওকে তো 100 আছিল 100 ৰ পৰা 80 কিহৰ কাৰণে কাৰণ ৰিডিউস হৈছে 20% তো আমি ইয়াতে কৰি 100 পালো ইয়াতে 64 পালো তো 164 হৈছে 100 টো যাই পেলাই 64 হৈছে তাৰ মানে 36% কি হ'ব ইনক্ৰিজ নে ডিক্ৰিজ ডিক্ৰিজ হ'ব obviously গতিকে 36% ডিক্ৰিজ হৈছে ওকে নেক্সট কোৱেশ্চন লৈকে যাও ওকে 8 নম্বৰটো থাকি গ'ল 8 নম্বৰটো দিয়া আছিল if radius of a circle is increased by 20% ইয়াতে radius কৈছে increase by 20% then the area will increase by how much percent তো ইয়াতে লাগিল আমাক ফৰ্মুলা কি হয় ৰেডিয়াস অফ এ সার্কেল দিয়া আছে এৰিয়া ওলাব লাগে তো সার্কেলৰ এৰিয়া কি সার্কেলৰ এৰিয়া হৈছে পাই ইনটু r স্কয়াৰ ঠিক আছে পাই ইনটু r স্কয়াৰ তো পাইৰ কথা ইয়াতে একো নাই কাৰণ পাইটো এটা কনস্ট্যান্ট ভ্যালু হয় 22/7 গতিকে ইয়াতে আমাৰ এফেক্ট পেলাব কি হে r এ পেলাব আৰু r মানে ৰেডিয়াসটো কৈছে ইনক্ৰিজ হৈছে 20% তো r স্কয়াৰ মানে কি পাই ইনটু r মানে r দুইবাৰ হৈছে গতিকে ইনক্ৰিজ যে 20% হৈছে r টো সেই বস্তুটো আমি দুইবাৰ লিখিব লাগিব তাৰ মানে 100 টো যাই পেলাই 20% ইনক্ৰিজৰ কাৰণে 120 হৈছে আৰু এটা আমি লিখিব লাগিব 100 ৰ কাৰণে যাই পেলাই r টো 120 হৈছে এটা 0 ৰ লগত ইয়াতে 0 কেনসেল হ'ব 0 ৰ লগত ইয়াতে 0 কেনসেল হ'ব তো ইয়াতে আমি 100 পাম আৰু ইয়াতে পাই যাম 12 * 12 = 144 এটা 100 to 144 হৈছে মানে কি 44% কি ইনক্ৰিজ হৈছে না ডিক্ৰিজ হৈছে 100 টো যাই পেলাই যেতে 144 হ'ব obviously ইনক্ৰিজ হৈছে তাৰ মানে যদি সার্কেলৰ ৰেডিয়াসটো ইনক্ৰিজ হয় 20% তেনেহলে এৰিয়াৰ ওপৰত এফেক্ট কিমান হ'ব এৰিয়া বাঢ়িব 44% মানে 44% কি হ'ব ইনক্ৰিজ হ'ব 44% কি হ'ব ইনক্ৰিজ হ'ব ঠিক আছে বুজি পাইছে এনেকৈ কেনসেল আউট কৰিলে হল আৰু যিমানখিনি ইয়াতে ইনটু হৈ থাকিব এই গোটেই কেইটাৰ কাৰণে আমি 100 ধৰিব লাগিব r দুইবাৰ আছিল একে হলেও আমি দুইবাৰ r ৰ কাৰণে দুটা r ৰ কাৰণে দুইবাৰ 100 লিখিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও দেখা যাওক এই কোৱেশ্চনটোত কি আছে ওকে এটো আমাৰ ভিডিও আজিৰ কাৰণে লাষ্ট কোৱেশ্চন হ'ব দিয়া আছে ইয়াতে if height is decreased by 10% and radius is increased by 20% then find the percent change in volume of a cylinder ইয়াতে সিলিন্ডাৰৰ ভলিউম লাগিল সিলিন্ডাৰৰ ভলিউম লাগিল volume of a cylinder cylinderৰ ভলিউমৰ ফৰ্মুলাটো হৈছে pi r square h pi r square h তো ইয়াতে pi টোৰ কাৰণে কোনো কথা নাই pi টো এটা কনস্ট্যান্ট ভ্যালু হয় r square মানে r দুইবাৰ আৰু h গতিকে তিনটাৰ কাৰণে আমি তাৰ মানে বস্তুটো কি r square মানে কি r into r into r সরি r into r দুবাৰ r হ'ব আৰু লগতে h এটা গতিকে তিনবাৰ আমি মানে তিনটা ভ্যালু আমি ইনটু হৈ থকা পাই আছো ইয়াতে গতিকে তিনটাৰ কাৰণে আমি তিনবাৰ 100 ধৰিব লাগিব গতিকে প্ৰথম r ৰ কাৰণে 100 r মানে ৰেডিয়াস কি হৈছে ইনক্ৰিজ হৈছে বাই 20% মানে 100 টো যাই পেলাই 120 হৈছে এবাৰো আমি ৰেডিয়াসৰ কাৰণে কৰি আছো 100 টো যাই পেলাই 120 হৈছে আৰু h টো 100 আছিল ইনিশিয়ালি 100 টো যাই পেলাই ডিক্ৰিজ হৈছে বাই 10% মানে কিমান হ'ব 90 হ'ব ডিক্ৰিজ হৈছে 10% মানে 90 হ'ব ইয়াতে যদি কেনসেল কৰো এটা 0 লগত ইয়াতে এটা 0 কেনসেল হ'ব ইফালে 0 ইফালে 0 তো ইয়াতে ইনটু হলে 10 into 10 100 into 10 1000 আৰু ইয়াতে 12 12 144 into 9 144 into 9
144 1296 1296 1296 কিমানখিনি চেঞ্জ আহিল 1000 টো যাই পেলাই 1296 হৈছে তাৰ মানে 296 কি হৈছে চেঞ্জ আহিছে এই যে 296 চেঞ্জ হৈছে কিমানখিনিৰ ভিতৰত হৈছে আউট অফ এভৰি 1000 হৈছে গতিকে এইখিনি যদি আমি কৰো 296 out of every 1000 into 100 আগৰ অংকবিলাকত আমি পাৰ্সেন্টেজ যিমানখিনি চেঞ্জ হৈছে এটো আমি এনেকৈ উলিয়াও যে 1000 ৰ পৰা 1296 হৈছে মানে কিমান 296 বাঢ়িছে এভৰি 1000 ৰ ভিতৰত গতিকে 296 ইনক্ৰিজ হৈছে এভৰি 1000 ৰ ভিতৰত এটো ইয়াৰ পৰা যদি আমি 0 দুটা 0 কাটা কাটি যাব ইয়াতে তো 296 ডিভাইডেড বাই 10 তাৰ মানে 29.6% কি হৈছে obviously 1000 ৰ পৰা 1296 হৈছে মানে কি ইনক্ৰিজ হৈছে ইমানখিনি কি হৈছে ইনক্ৰিজ হৈছে ওকে তো ভলিউম অফ এ সিলিন্ডাৰৰ ফৰ্মুলা আৰু ফৰ্মুলা ভালেখিনি আছে আমাৰ জ্যামিতিৰ কাৰণে এই ফৰ্মুলাখিনি দৰকাৰী বিশেষকৈ কোন আহে সিলিন্ডাৰৰ কাৰণে আহে কিউব আহে কিউবয়েড আহে হিখিনি দৰকাৰী এইখিনি বস্তু জানি থৈ দিলে বিশেষকৈ এই ফৰ্মুলা কিটা বাকি স্কয়াৰ এইখিনি বাৰু জানে সাৰ্কুলাৰ কাৰণে জানে তাৰ পিছত এইখিনি বাৰু জানা যায় কিন্তু অলপ মনত ৰাখিব লগা হয় কোন কিটা সিলিন্ডাৰ কোন হিখিনি অলপমান মনত ৰাখিব লগা হয় ঠিক আছে তো অংক এইখিনিলৈকে আছিল এটা কাম কৰো এতিয়া জ্যামিতিৰ কাৰণে যিখিনি ফৰ্মুলা আছে দুই চাৰিটা ফৰ্মুলা এটা লিখি দিও আপোনালোকে একালে মনত ৰাখিলে বেছি ভাল হ'ব ওকে ফৰ্মুলা দুটামান লিখি দিও ইয়াতে আমাৰ ফৰ্মুলাখিনি দৰকাৰ হৈ থাকিব আৰু এই পাৰ্সেন্টেজৰ কাৰণে যিখিনি অংক হয় পাৰ্সেন্টেজৰ অংকখিনিৰ কাৰণে ফৰ্মুলা খুব দৰকাৰী বেছিভাগ সুধি দিয়ে সিলিন্ডাৰ সুধে বেছিভাগ কোন সুধে কাৰণ কথাটো হৈছে কি উলিয়াব জানিলেও ফৰ্মুলাটো যদি মনত নাথাকে মানে উলিওৱা এই টেকনিকটো যেনেকৈ আমি উলিয়ালো এতিয়া টেকনিকটো মনত থাকিলেও বহুতৰ কি হয় যে ফৰ্মুলাটো পাহৰি যায় ফৰ্মুলাটো যদি মনত নাথাকে তেনেহলে এইখিনি বস্তু মনত থাকিলেও কামত নাহিব গতিকে ফৰ্মুলাটো মনত ৰখাটো খুব দৰকাৰ ফৰ্মুলা যিখিনি ইয়াৰ কাৰণে প্ৰয়োজন হয় কেইটামান লিখি দিও ভলিউম অফ এ সিলিন্ডাৰ আমি গম পালো ভলিউম অফ এ সিলিন্ডাৰটোৰ ফৰ্মুলাটো হয় এনেকুৱা তাৰ পিছত আমি ভলিউমৰ পিছত কি দিব পাৰি সারফেস এরিয়া দিব পারি সারফেস এরিয়া অফ এ সিলিন্ডার সারফেস এরিয়াটো আমি এসএ বুলি দিলো সারফেস এরিয়া সাউথ আফ্রিকা নহয় এটো সাউথ সারফেস এরিয়া আচ্ছা বহুতে সাউথ আফ্রিকা বুলি কব এটো ভালকে লিখি দিও সারফেস এরিয়া সারফেস এরিয়া of a cylinder surface area of a cylinder হয় twice pi r plus h ভলিউম তো কলো ভলিউম অফ এ সিলিন্ডার সারফেস এরিয়া অফ এ সিলিন্ডার দুটাই বস্তু আহিব ভলিউম মানে সিলিন্ডাৰটোৰ ভিতৰত বস্তু কিমানখিনি থাকে আৰু সারফেস এরিয়া মানে সারফেসটো যিমানখিনি পাও আমি সিলিন্ডাৰটোৰ ইমানখিনি তো জ্যামিতি যদি আমি চাও পিছলৈকে অবভিয়াসলি চাম আমি তেতিয়া সারফেস এরিয়া কি বস্তু হয় এইবিলাকৰ বিষয়ে ভালকৈ আলোচনা কৰিম ঠিক আছে বস্তু এটাৰ বিশেষকৈ ক'ব গ'লে যিখিনি বস্তু আমি তাক টাচ কৰি চাব পাৰো সেইখিনি বস্তু সারফেস এরিয়া ওপৰে যিখিনি বস্তু থাকে এটা সিলিন্ডাৰ যদি চাব যাও আমি কোনখিনি সারফেস এরিয়া হ'ব পাৰে সারফেস এরিয়া হ'ব গ'লে সিলিন্ডাৰ টাইপৰ বস্তুবিলাকৰ ওপৰৰ ফালে এখন প্লেন সারফেস থাকে তলৰ ফালে এখন প্লেন সারফেস থাকে আৰু সাইডৰ ফালে ঢোলৰ দৰে সারফেসটো থাকে মানে কাৰ্ভ সারফেস এটা থাকে তো এইখিনি গোটেইখিনি মিলি পেলাই কি হৈ যায় সারফেস এরিয়া হৈ যায় সিলিন্ডাৰৰ কাৰণে এনেকৈ বাকি যিবিলাক শেপ আছে বাকি শেপ বিলাকৰ কাৰণেও সারফেস এরিয়াটো বস্তুটো হেনেকৈ যিখিনি আমি টাচ কৰি চাব পাৰো আৰু ভলিউম মানে বস্তুটো কিমানখিনি ধৰে তাৰ ভিতৰত সেইখিনি ভলিউম বুলি কয় এতিয়া ভলিউম অফ এ কোন শেপ নিশ্চয় জানে কোনবিলাকক কোন বুলি কয় ভলিউম অফ এ কোন শেপ কোনবিলাক হয় কোন হ'ব পাৰে সুপি হ'ব পাৰে লাটুমটো হ'ব পাৰে তো সেইবিলাক হৈ যায় কোন তো কোনৰ যেটো ভলিউম উলিওৱা ফৰ্মুলা হেতু হৈছে 1/3 পাই r স্কয়াৰ h একে হয় ইয়াৰ দৰে সিলিন্ডাৰৰ দৰে খালি 1/3 লাগে এটা সারফেস এরিয়া এতে মই এসএ বুলি দিলো এতে আৰু প্ৰবলেম নাই কাৰণ ওপৰত সারফেস এরিয়া লিখি দিছো অফ এ কোন ইয়াৰ কাৰণে হ'ব পাই r plus l পাই r plus l এই এল ইয়াতে কি বুজাই আছে স্ল্যান্ট হাইট বুজাই আছে স্ল্যান্ট হাইট কি বস্তু এইবিলাক আমি পিছত আলোচনা কৰিম জাস্ট এইখিনি বস্তু আপোনালোকে ক'বাত নোট ডাউন কৰি থৈ দিয়ক দৰকাৰ হৈ থাকে ইয়াতে h এ হাইট বুজাই আছে সিলিন্ডাৰৰ কাৰণে আৰু ইয়াতে এল এ স্ল্যান্ট হাইট বুজাই আছে স্ল্যান্ট হাইট কি দু বস্তু ডিসকাস কৰা যাব পিছত যেতিয়া আমি পঢ়িম জ্যামিতি নেক্সট দিব পাৰি পেৰিমিটাৰ অফ এ পেৰিমিটাৰ দিলো পেৰিমিটাৰ অফ এ কিউব
কিউব শেপ কোনবিলাক কিউব হৈছে যাৰ গোটেইকেইটা সাইড সমান সমান যেনে ডাইসটো হেতু এটা কিউব হয় তো কিউবৰ সাইড কিমানটা থাকে কিউবৰ সাইড থাকে 12টা গতিকে আমি 12a বুলি কলো a ইকুৱেল টু সাইড a ইকুৱেল টু সাইড গোটেইকেইটা সমান গতিকে সাইডক 12 এৰে ইনটু কৰি দিলে আমি কি পাই যাম পেৰিমিটাৰ পাই যাম অফ এ কিউব সাৰফেস এৰিয়াও পাম আমি কিউবৰ অফ এ কিউব সাৰফেস এৰিয়া কিউবৰ কাৰণে হৈ যায় 6 ইনটু সাইড স্কয়াৰ কিহৰ কাৰণে আমি 6 ইনটু সাইড স্কয়াৰ কৰি আছো তাৰমানে আমাৰ যেটো কিউব হয় কিউবৰ যেটো এটা সাৰফেস এই কিউবৰ সাৰফেসটো আমাৰ স্কয়াৰ টাইপ হৈ যায় যদি আমি ডাইসটোৰ কাৰণে চাও তেনে হলে কেনেকৈ এনেকা শেপ হৈ যাব আৰু এনেকা শেপ তাৰ টোটাল কিমানটা থাকে 6টা থাকে লুডু ডাইসটোত প্ৰত্যেকতে কিমানটা থাকে এটা এটা নাম্বাৰ থাকে 6টা নম্বৰৰ কাৰণে 6টা ফেস থাকে গতিকে 6টা ফেস আৰু এটা ফেসৰ কাৰণে তাৰ যেটো এৰিয়া কি হ'ব সাইড স্কয়াৰ কাৰণে তো স্কয়াৰ হৈ আছে স্কয়াৰৰ কাৰণে এৰিয়া হৈ যায় সাইড স্কয়াৰ গতিকে 6 ইনটু সাইড স্কয়াৰ হলে আমি টোটাল সাৰফেস এৰিয়া পাই যাম কিহৰ কাৰণে কিউবৰ কাৰণে এটা ভলিউম পাম ভলিউম কিউবৰ দৰে কিছুমান শেপ থাকে যিবিলাক শেপৰ কাৰণে আমি ভলিউম উলিয়াব লগা হয় ভলিউম অফ এ কিউব ভলিউম অফ এ কিউব হৈ যায় সাইড কিউব মনত ৰাখাটো একেবাৰে সহজ কাৰণ এটো 3 ডাইমেনশনাল শেপ এটা 3 ডাইমেনশনাল শেপ যদি 2 ডাইমেনশনাল শেপ হয় তাৰ কাৰণে আমি কি পাম এৰিয়া কি হয় সাইড স্কয়াৰ 3 ডাইমেনশনাল কাৰণে কি সাইড কিউব 2 ডাইমেনশনাল হয় এটো গতিকে সাইড স্কয়াৰ ই 3 ডাইমেনশনাল ভলিউম টু গতিকে ভলিউম মানে কি কিউব টু গতিকে ইয়াৰ কাৰণে সাইড কিউব ঠিক আছে তো নেক্সট আৰু দিব পাৰি পেৰিমিটাৰ কিউবয়ডৰ কাৰণে লাগিব পেৰিমিটাৰ অফ এ কিউবয়ড কোনবিলাক কিউবয়ড হৈছে ইটাটো হ'ব পাৰে ডিয়াছলাৰ বাকসটো হ'ব পাৰে ঠিক আছে যিবিলাকৰ 6টা সাইড থাকে কিন্তু দুটা সাইডহে মিলে তো তাৰে কাৰণে যদি আমি পেৰিমিটাৰ উলিয়াব যাও তেনে হলে হ'ব 4 ইনটু l প্লাস b প্লাস h l b h বুজাইছে লেংথ ব্ৰেথ আৰু হাইট তিনটা বস্তু থাকে তাতে আৰু এই তিনটা বস্তু কিউবৰ কাৰণেও থাকে কিন্তু কিউবৰ গোটেইকেইটা সমান হয় l b h গোটেইকেইটা সমান হয় গতিকে তাৰে কাৰণে আমি কিমান পাম 12টা সাইড পাম ইয়াতেও 12টা পাম ইয়াতে কাৰণে 4টা ইয়াৰ কাৰণে 4টা ইয়াৰ কাৰণে 4টা তো 12টা হৈ গল কিন্তু সাইজ বিলাক বেলেগ হয় গতিকে 4 ইনটু l প্লাস b প্লাস h কৰিব লগা হৈ যায় সাৰফেস এৰিয়া অফ এ কিউবয়ড সাৰফেস এৰিয়া কিউবয়ডৰ কাৰণে হ'ব 2 ইনটু l b প্লাস b h প্লাস l b হল l b হল b h হল আৰু h l হ'ব এতিয়া HL হ'ব ঠিক আছে আৰু ভলিউম হ'ব পাৰে এটা ভলিউম হ'ব পাৰে তো ভলিউমৰ কাৰণে হৈছে L ইনটু B ইনটু H লেংথ ব্ৰেথ আৰু হাইট তিনটা বস্তু যদি আমি ইনটু কৰি দিও তেনেহলে কি পাম ভলিউম পাম এইখিনি লিখি ৰাখিব পাৰে এইখিনি দৰকাৰ হৈ থাকে ভলিউম অফ এ সিলিন্ডাৰ পাই r স্কয়াৰ h সাৰফেস এৰিয়া অফ এ সিলিন্ডাৰ টুৱাইস পাই r এটো পাই হয় এটো r হয় আৰু ব্ৰেকেটৰ ভিতৰত r প্লাস h ভলিউম অফ এ কোন 1/3 পাই r স্কয়াৰ h ইয়াৰ দৰে একে সিলিন্ডাৰৰ দৰে খালি 1/3 এটা লাগিব সাৰফেস এৰিয়া অফ এ কোনৰ কাৰণে হয় পাই r r প্লাস l পেৰিমিটাৰ অফ এ কিউব 12a সাৰফেস এৰিয়া অফ এ কিউব 6 ইনটু সাইড স্কয়াৰ ভলিউম অফ এ কিউব সাইড কিউব পেৰিমিটাৰ অফ এ কিউবয়ড 4 ইনটু l প্লাস b প্লাস h সাৰফেস এৰিয়া অফ এ কিউবয়ড 2 ইনটু lb ব্ৰেকেটৰ ভিতৰত আহিব lb প্লাস bh প্লাস hl আৰু ভলিউমৰ কাৰণে আহিব l ইনটু b ইনটু h ওকে ফৰ্মুলাখিনি লিখি থৈ দিব আৰু কোৱেশ্চন যিখিনি ডিসকাস কৰিলো কোৱেশ্চনখিনি পৰীক্ষাত আহি থকা কোৱেশ্চন ইয়াৰ বাহিৰে কোৱেশ্চন কিছুমান আছে তো মই নেক্সট ভিডিওটোত বাকি কোৱেশ্চন যিমানখিনি পাৰি মই আনাৰ কাৰণে চেষ্টা কৰি আছো ঠিক আছে ধন্যবাদ